লাগি ধৰে দোসা বা চিলা বনালে এনেকে টেস্টিং কৰি আছো আজি ইভাগে ঘৰত মানে দৰকাৰ নাই আজি আমাৰ স্পেশাল ব্ৰেকফাষ্ট এয়া মায়ে পায়স বনাইছিলে আৰু মই পুৰি বনাইছিলো আজি মাধৱদেৱৰ জন্ম উৎসৱৰ কাৰণে এয়া প্ৰথমে বেটাকে দিছো তুমি খালাই ন বেটাটো আজি খাই আহিছিলা দেখোন ব্ৰেকফাষ্ট তথাপিতো ভোক লাগিছে ন পায়স দেখি ভোক লাগিছে তাকে হাই এভৰিৱান আজি মই ব্লগটো দেৰিকে ষ্টাৰ্ট কৰিছো 12টা মান বাজিবই হল মাজনী আজি ক্লাছ আছিল ন হেৰিয়ৰ আজি স্কুল বন্ধ তথাপিও মানে ক্লাছ আছিল মেথছৰ এক্সট্ৰা ক্লাছ এটা আছিল হেতু কাৰণে তাই ক্লাছ কৰিবলৈ গৈছিল এও লৈ গল বেটাও গৈছিল লগত এও আৰু বেটা ব্ৰেকফাষ্ট কৰি আহিলে তথাপিতো মানে বেটাৰ ভোক লাগিছে এ মই খোৱাই নাই একোকে আজি বহুত কাম ওলাইলে গাটোতো মই কেতিয়াবাতে ধুলো বহুত সময় আগতে গা ধুলো আৰু বাথৰুম সাফ কৰিলো সাকি দিয়া পূজা জুজা সব হৈ গল নামঘৰত মায়ে গুটেখিনি কৰিলে ময়ো যিখিনি কৰিব লাগে কৰিলো তাৰ পিছতে দিয়া কামত আকৌ লাগিছো আৰু আজি ব্লগটো মই ষ্টাৰ্ট কৰিছো চাই থাকিব একেবাৰে হেকৰলৈকে আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এতিয়া বাকিখিনি কামত লাগোগে ঘৰৰ বাকিবোৰ কামটো হলে আৰু এও মাংস আনিছে পাপাই কি মাংস আনিছে মাংস চিকেন নে কি হে সুধিছো চিকেন আনিছে নেকি মই চোৱাই নাই তেওঁ পলিথিনটো দি থৈ কেনে হেৰিয়লে গল ডিউটিলে গল এতিয়া হে বনামগে ভাবিছো অকমান পোলাও বনাও নেকি জহা চাউল আছে বনাম তাকে পোলাও অকন আৰু চিকেন বনাও আৰু নাই আৰু মই কচু কাটি থৈছিলো কচুখিনি নবনাও এতিয়া সেইখিনি মই বনাম চাটাটো খালো কিন্তু ব্ৰেকফাষ্ট মই খোৱাই নাই বহুত বেছি গৰম গাইজ আপোনালোকৰ ফালে গৰম কেনেকুৱা মোক কমেন্ট কৰি জনাব দেই গৰমে পুৰা ফালি দিছে কিন্তু এও মাংস কিয় আনিলে জানো মই বুজি নাপাওঁ মই কিন্তু মাছ আনিবলৈ কম বুলিহে ভাবিছিলো মাছ টেঙা জোল যদি বনালো হেদিন গৰমত খাই ভাল লাগিলে হেদিন তেওঁ আকৌ মাংস লৈ আহিলে মই ফোনে কৰিবল নহল হেয়া পোলাও আৰু মাংস বনামগে ঠিক আছে তেনেহলে চাই থাকিব কিনো কৰি আছা কি হলনো Papá, quítate, digo, pero WhatsApp tu diyor, papá, digo, rare, digo, dukan khalo khula lai, tempo bhota bol. Sitya bostu bana sitya sob kare. Khola bol. Ram. Kai ye bol. ইমান গৰমত জসন বহি থাকাকে গাইস ব্ৰেকফাষ্ট কৰিলো মই কৰি লৈ এতিয়া এখিনি মাংস আৰু পোলাও বনাবৰ কাৰণে ৰেডি কৰি আছো হৈছে কাটি মেলি চাউল গিটা ধুই ললো চাউল গিটা 15 মিনিট মান ৰাখিম এতিয়া পানীটো যাবলৈ দিছো গাইস সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছো আৰু আগৰ ব্লগ বিলাকত আপোনালোকে ধুনীয়াকে কমেন্ট কৰিছে সাপোর্ট কৰি যাব এনেকে মৰম দি যাব বুলি আশা কৰিলো আৰু মাইক এটা কিনিলো Amazonৰ পৰা মই মাইকটো অৰ্ডাৰ কৰিছিলো বহুত বেছি দামীও নহয় একেবাৰে কম দামীও নহয় একাৰণে আজি ব্লগত বুলো মই মাইকটো লগাই মানে টেষ্ট কৰি চাওচোন ভয়েসটো কেনেকুৱা আহিছে আপোনালোকে জনাবচোন দেই টেস্টিং কৰি আছো আজি ইভাগে ঘৰত মানে দৰকাৰ নাই মাইকৰ তথাপি মানে মোৰ ভলিউমটো মানে মোবাইলতে কম নে কি নে জানো ভয়েসটো বহুত মানে কম আহে হেতু কাৰণে ইউজ কৰি চাও কেনেকুৱা হয় তাকে এখিনি হৈছে আৰু আমাৰ বেটাৰ বহুত হেৰিও টেনশন হৈ গৈছে কিবা এটা হি বনাই আছে এবোৰ কি জানো বনাই থাকে ইউটিউবত দেখি দেখি কিবা ওয়েব সুডাৰ কিবা কিবি তাৰ কাৰণে টেপ লাগে কো আঠা লাগে কি লাগে আমনি কৰি আছে ই মানে স্কুল নগলে মানে মোক বহুত আমনি কৰি থাকে এনেকে ইমান গৰম লাগিছে আমনি কৰি আছে আৰু এবিলাক চাউলখিনি এখিনি বিন গাজৰ মই পোলাওত দিবলে কাটিছো ভেজ পোলাও বনাম আৰু পিয়াজ ইয়াতে 6টা আছে পিয়াজ তিনটা লৈছো আৰু এয়া আদা নহৰু এখিনি মই পিছি লম এখিনিটো আমাৰ চাৰ্লি মাংসখিনি মই ধুই থৈছো আলু কাটি ললো এবিলাক মই সব ৰেচিপি আগত দিছো মই সিম্পল কে বনাম দেই
সেইকাৰণে আজি বহুত বেছিকৈ ৰেচিপি শ্বেয়াৰ নকৰোঁ আৰু মই পোলাওটো ৰেচিপি মই কেনেকৈ বনাওঁ আগতে মই ধুনীয়াকৈ ডিটেইলছত দি থৈছোঁ ৰেচিপিটো আপোনালোকে চাই যদি আগৰ ব্লগত চাবগৈ পাৰে আৰু মাংসটোতো আৰু চিকেনটো চবেই বনাব জানেই সেইকাৰণে কিনো দেখাম এনেই অলপ চলপ দেখাম আৰু তাকে চাই থাকিব দেই পোলাওখিনি মই বহাই দিলোঁ ৰিফাইন অকণমান দিছোঁ ঘি দিছোঁ তাৰপিছতে মিঠাতেলো অকণমান মিক্স কৰি দিছোঁ মই মানে ৰিফাইন অলপ কমকৈ আছিলে আজি সেইকাৰণে মিঠাতেলো দি দিছোঁ অকণমান তাৰপিছতে আৰু লং ইলাইচি ডালচেনি যিখিনি দিয়ে সেইখিনি দিলোঁ দি পিঁয়াজ আৰু আদা নহৰুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ আৰু বিন গাজৰখিনিও ভাজি ল'লোঁ অকণমান নিমখ দি তাৰপিছতে এতিয়া চাউলখিনি দিলোঁ চাউলখিনি এতিয়া মই ভাজি আছোঁ ধুনীয়াকৈ মানে বহুত দেৰি ভুনিব লাগে চাউলটো পোলাওত মানে কি হয় এই চাউলটো ভুনাটোৱে মানে মেইন আৰু পানীটো ইয়াৰ পানীৰ জোখ আৰু চাউলটো এফালেও মই মাংস বহাবৰ কাৰণে পিঁয়াজ আদা নহৰুখিনি ধুনীয়াকৈ ভুনি লৈছোঁ মাংসটো দিয়া নাই এতিয়ালৈকে দিম আৰু চাউলটো অলপ সময় এতিয়া তেলটো ওলাই যোৱালৈকে ধুনীয়াকৈ ভুনি থাকিম তাৰপিছত পানীটো দিম আৰু মাংস শুন দিয়াই নাই মই মাংস দিম বনাই তোমালোকলৈ বনাইছোঁ এইখিনি চাওক ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গৈছে পানী দিবলৈ হৈ গ'ল আৰু কি ধুনীয়া হৈছে ইয়াতে যদি চেনি দি দিয়ে তেতিয়া কালাৰটো মানে অলপ বেলেগ হৈ যায় আৰু ব্ৰাউন টাইপৰ এইখিনি এতিয়া মই অলপমান উতলিব দিম এই পানীখিনি অকণমান বুৰবুৰকৈ যেতিয়া উতলটো আহিব তেতিয়া মানে ঢাকনখন বন্ধ কৰি দিম এতিয়াতে ঢাকনখন বন্ধ নকৰোঁ আৰু এফালে মাংসটো মই ফ্ৰাই কৰি আছোঁ এয়া অঁ হ'ল নহয় এয়া পোলাওটো দেখাই দিওঁ লৈ নাচোন পোলাওটো ধুনীয়া হৈছে পোলাওটো তাৰপিছতে চিকেনটো ইয়াৰ পৰা মই অলপমান বাঢ়িলোঁ বাৰু দেই অকণমান গ্ৰেভিকৈ ৰাখিছোঁ পোলাওৰ লগত সানি খাবলৈ মানে মাৰ ভোক লাগিছে যে মাৰ কাৰণে বাঢ়িলোঁ এওঁৰ কাৰণেও বাঢ়ি দিছোঁ এওঁক আজি ধুনীয়াকৈ মই সজাই দিছোঁ স্পেচিয়েল থালি কৰি এইখিনি এওঁ কিন্তু আহি নাই পোৱাহি দেই এতিয়া বহুত সময় হ'ল অৱশ্যে এওঁ সদায় দেৰি হয় কিন্তু মই তেওঁৰ কাৰণে প্ৰথমে উলিয়াই থৈ লৈছোঁ ইহঁতৰ দুটাক দিওঁ আৰু খাবলৈ কেনেকুৱা টেকটেকীয়া ৰ'দ বাপৰে বাহিৰখন চাওকচোন বাহিৰলৈ ওলাব নোৱাৰা হৈছে কিন্তু ঠাণ্ডা এটা হাৱা মাৰিছে এইটো হাৱাত আৰু বহি থাকিবলৈও দিগদাৰ হৈছে এতিয়া ৰ'দটো দেখিয়ে মানে আমুৱাই আহিছে ৰ'দত আমুৱাই গৈছে মোৰতো ঘামি জামি অৱস্থা বেয়া একেবাৰে ভাবিছোঁ ইহঁতক পটাপট ভাতকেইটা দি দিওঁ বাপেক যেতিয়া আহে আহিব তেওঁ খাব তেওঁৰ লগতে মই খাম আৰু পেটত ভোকো নাই খাবৰ কাৰণে মানে ইমানেই গৰম লাগিছে বাপৰে আৰু প্লেন ৰাইচো অলপমান বনাইছিলোঁ যিহেতু মায়ে অকল পোলাও নাখায় মায়ে ভাতো খায় সেইকাৰণে মাক ভাত পোলাও দুইটা মিক্স কৰি দিওঁ আইতাক মাতি দেগৈ যা আৰু ভাইটিকো মাতি দিয়া ইয়াতে খাবলৈ দিয়া তাত নহয় দেই টিভি চাই কেনে এতিয়া বাঢ়ি দি লওঁ বহুত বেছি মানে মোৰ মাতটো হেৰি হৈ গৈছেগৈ মোৰ বেছি গৰম লাগিলে ভাগৰ লাগিলে মানে মোৰ মাতটো মানে কথা কওঁতে বহুত ভাগৰুৱা লাগে পটাপট এইখিনি কৰি মই মানে কেনেকৈ ফেনৰ তলত বহোঁগৈ মই তাকে ভাবিছোঁ আৰু মই নাখাওঁ মই হেৰি পাপা আহক পাপাৰ লগত খাম তোমালোকে খাই দিয়া ঠিক আছে মই বাঢ়ি লওঁ এওঁলৈ সেইখিনি ঢাকি থৈ দিওঁ পাপালৈ পানী নাবাগিবা আকৌ তোমালোকলৈ বাগি লোৱা হৈছে মাৰ কাপোৰ খুলি গৈছে গৰমত খুলি আছে আমাৰ খাই উঠিলে না কেনেকুৱা পাইছে মায়ে পোলাও আৰু ভাত মিক্স কৰি খাইছে দেহা অকণমান লৈ লোৱা নালাগে ভাবি আছো লওঁ নে নলওঁ থাকিলে থাকক দিয়া কাইলৈ হেৰি গধূলিকৈ খাবা কি বুলি কৈ
গাইজ এতিয়া ৰাতি 9:30 বাজিলে মই ডিনাৰ বনালো মানে বেটাক পঢ়াই আছিলো যে সেইকাৰণে ভিডিঅ'টো কন্টিনিউ কৰিব পৰা নাই ইহঁতক মানে অসমীয়া পঢ়ুৱাটো বহুত মুস্কিল কাম মানে আজি মানে তাক অসমীয়া পঢ়াই আছে মই ইংলিছৰ যিমান যি কৰিবলৈ দিম সব পাৰিব কিন্তু অসমীয়া মানে বহুত কষ্ট পঢ়াওঁতে তাক পঢ়ালো পঢ়াই লৈ এতিয়া মই ডিনাৰ আজি বনাই হ'ল মা আৰু মাজনী বেটাৰ কাৰণে বনালো আমাৰ কাৰণে মই ৰেডি কৰিছো হে ভাত দালি সয়াবিন আলু ভাজি মাজনী বেটাৰ কাৰণে আৰু মাৰ কাৰণে মই ভেন্দি ভাজি আছো আৰু গৰমত থাকিব পৰা নাই কাৰণে এফালে খিৰিকি দিছে না তিনিওখন মই খুলি দিছো অলপ অলপ হালকা হালকা মানে হাৱা এটা আহিছে আৰু আমাৰ কাৰণে কি যোগাৰ কৰিলো দেখাইছো ৰব এও আহি পোৱাহি নাই এও যেতিয়া আহিব তেতিয়া মই মানে গৰমে গৰমে বনাই খুৱাম এইটো দিনো ঠাণ্ডা হলে খাবলৈ বেয়া লাগে হে এয়া এতিয়া মই এইখিনি ৰেডি কৰি থৈছো এইখিনি হৈছে মগু দালি মানে মই তিয়াই থৈছিলো দিনতে মগু দালিখিনি পিচি থৈছিলো হ'ল সময় পিচি থৈ দিয়া অলপ অলপ ফুলিছেও এতিয়া আৰু এয়া সুজি এটো ডোসা বুলি কয় চিলা বুলি কয় জি বুলি কয় আৰু ইয়াতে মই একো বেলেগ নিদিও মানে সবজি যদি মিক্স কৰি দিও তেতিয়া চিলা বনি যাব যদি সবজি নিদিয়াকে বনাও তেতিয়া ডোসা বনি যাব এখিনি দিয়া ইয়াতে মই অলপমান দি পানী দিম তাৰ পিছতে আৰু নিমখ অকমান দিম মিক্স কৰি থৈ দিও তেতিয়ালৈকে সুজিটো মানে অলপমান ফুলি যাব এখিনি দিয়া নিমখ অকমান দি মিক্স কৰি থৈ দিও আমাৰ দুটাৰ কাৰণে এয়াই হ'ব বাকি স্কুলৰ মানে টাইমিংটো চেঞ্জ কৰিলে যে হেতু কাৰণে মানে মই খুব সোনকালে ডিনাৰটো ৰেডি কৰি লৈছো মাজনীটো পঢ়ি আছে বেটাক মই কোৱেশ্চন এটা দি থৈ আহিছো কৰিবলে কি কৰি আছে সাগে স্কুল মানে ইভাগে 7:30টাত গাড়ী আহি পাই যায় কিন্তু এতিয়া টাইমিংটো চেঞ্জ কৰাৰ কাৰণে গৰমৰ কাৰণে চেঞ্জ কৰিছে আসলতে এতিয়া 6:30টাত গাড়ী আহি পাই যায় 7:30 ৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব মানে 6:30ত গাড়ী আহিব হেতু কাৰণে যিমান পাৰো পটাপট মই ইউনিফৰ্মো ইস্ত্ৰি কৰিলো এতিয়া এখিনি ৰেডি কৰি থৈ লম এয়া গুলি থৈ দিছো বনাম পিছতকে আলু সয়াবিনৰ সবজি দালি আৰু মাৰ কাৰণে ভেন্দি ভাজি আছো কি হল ও বাপৰে খুলি আহিলে আ চালি কি হল পুহি আছো কিবা কেনেকে চাৰ্লি ঢিলা হৈ যাব লাগে তাক মানে সব সময়তে আমি খুলি নথওঁ ইহতি পঢ়ি থাকোতে দিগদাৰ কৰেহি গধূলিৰ পৰা মই খুলি ধৰিছিলো বাহিৰত এতিয়া মানে মই বান্ধি থৈ আহিছিলো হি নিজে আকৌ খুলি আহিছে নহলে ইহতি পঢ়ি থাকোতে হি অসুবিধা কৰে ডোসাটো মই বনাব লৈছো কাষ্ট আইৰণৰ তাৱা পাতিছো মই কাষ্ট আইৰণৰ তাৱাত যদি আপোনালোকৰ লাগি ধৰে ডোসা বা চিলা বনালে এনেকে কৰিব পাৰে তেল অকমান দি পিয়াজ এনেকে হাফকে মই কাটি লৈছো ইয়াতে কাটা চামুচ এক পাত লগাই পিয়াজেদি এনেকে কৰি দিছো তেতিয়া লাগি নধৰে মোৰটো বাৰু ইমান লাগি নধৰে তেনেকে এখন কাষ্ট আইৰণৰ তাৱা মই ইউজ কৰি থকা বহুত দিন হ'ল যদি আপোনালোকৰ লাগি ধৰে মই টিপছটোহে দেখাইছো এটো এনেকে কৰি দিব তাৰ পিছতে অকনমান এনেকে পানী চিটা মাৰি টিছু বা কাপোৰেদি এনেকে মুছি দিব তাৰ পিছত ডোসা বেটাৰটো দিব এতিয়া ওপৰত মই অকমান ঘি লগাই দিছো ঘি বা তেল যিকোনো দিলে হৈ যায় এটা সাইডে ক্ৰিস্পি হোৱা পাছত এখন হৈ গল আৰু ক্ৰিস্পি হোৱা পাছত নিজে নিজে উঠি আহে এখন এয়া
এয়া বনাই ৰেডি হৈ গ'ল টেষ্টি ডোসা একদম ক্ৰিস্পি হৈ আছে আপোনালোকে বনাই খাব বহুত টেষ্টি লাগে ইয়াৰ লগত মই সস বা বেলেগ কিবা দিম এইকেইখন এওঁলে বনাইছোঁ মোলে এখন আৰু বনাই আছোঁ গাইজ খাই বৈ আজৰি হৈ এয়া এজুৱাইন বনাই আনিছোঁ এজুৱাইন টি খাম এতিয়া খাই লৈ শুম আৰু ঠিক আছে তেনেহ'লে আজিৰ ব্লগটো মই এইখিনিতে শেষ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে চাগে যদি ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব ব্লগটো চাই কেনেকুৱা পালে আপুনিও কিবা এটা কৈ দিয়ক নাইট গাইস সাবস্ক্ৰাইব কৰিব কওক আমাৰ চেনেলটো আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰিব সাপোৰ্ট কৰিব থ্যাংক ইউ গুড নাইট তেনেহ'লে আকৌ লগ পাম